প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম টেট কাম ৰিক্ৰুটমেন্টৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ 30টা এমচিকিউ প্ৰশ্নটোলৈ আজি বিষয়বস্তু হৈছে শিশুৰ বিকাশ আশা কৰিছো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে ফ্ৰয়ডৰ ব্যক্তিত্ব শ্ৰেণী বিভাজন মতে সাধাৰণতে যিসকল ব্যক্তি অপৰিপক্ক আনৰ ওপৰত নিৰ্ভৰশীল আৰু সন্দেহী প্ৰকৃতিৰ হয় তেওঁলোক হল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ মৌখিক প্ৰকাৰৰ বন্ধুসকল ফ্ৰয়ডৰ ব্যক্তিত্ব শ্ৰেণী বিভাজন মতে সাধাৰণতে যিসকল ব্যক্তি অপৰিপক্ক আনৰ ওপৰত নিৰ্ভৰশীল আৰু সন্দেহী প্ৰকৃতিৰ হয় তেওঁলোক হৈছে মৌখিক প্ৰকাৰৰ নেক্সট কোৱেশ্চন কিশোৰ অৱস্থাত অপৰাধৰ প্ৰতি থকা প্ৰৱণতাক কোৱা হয় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি অপৰাধ প্ৰৱণতা বন্ধুসকল কিশোৰ অৱস্থাত অপৰাধৰ প্ৰতি থকা প্ৰৱণতাক অপৰাধ প্ৰৱণতা বুলি কোৱা হয় নেক্সট কোৱেশ্চন ডেলিকুৱেন্সি শব্দটোৰ উৎপত্তি হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি লেটিন ভাষাৰ পৰা বন্ধুসকল ডেলিকুৱেন্সি শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে নেক্সট কোৱেশ্চন অপৰাধ প্ৰৱণতাৰ কাৰণ হল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ওপৰৰ আটাইকেইটা শুদ্ধ অৰ্থাৎ অপৰাধ প্ৰৱণতাৰ কাৰণ হৈছে আনুবংশিক পৰিৱেশীয় আৰু ব্যক্তিগত এই তিনিওটা নেক্সট কোৱেশ্চন বয়সন্ধিকালত ব্যক্তিয়ে নিজৰ কেঁচুৱাকালৰ যৌন ইতিহাস আকৌ এবাৰ সোঁৱৰে আৰু শৈশৱৰ শেষৰ ছোৱাত অৱদমিত অৱস্থাত থকা যৌন প্ৰকাশ পুনৰ জাগ্ৰত হয় এই উক্তিটো আগবঢ়াইছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি আৰ্নেষ্ট জোন্স বন্ধুসকল ওপৰত উল্লেখ কৰা উক্তিটো আৰ্নেষ্ট জোন্সে আগবঢ়াইছিল নেক্সট কোৱেশ্চন ব্যক্তিয়ে তেওঁৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দৈহিক আৰু মানসিকভাৱে নিজকে খাপ খুৱাই চলিব পৰাকে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সমাযোজন বন্ধুসকল ব্যক্তিয়ে তেওঁৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দৈহিক আৰু মানসিকভাৱে নিজকে খাপ খুৱাই চলিব পৰাকে সমাযোজন বুলি কোৱা হয় নেক্সট কোৱেশ্চন লুইচ লিয়ন থাৰ্ষ্টনৰ মতে ব্যক্তিত্বৰ শ্ৰেণী বিভাজন কেইটা হল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি সক্ৰিয় তেজস্বী উদ্বেগী প্ৰভাৱী সুস্থিৰ সমাজপ্ৰিয় চিন্তনাত্মক বন্ধুসকল লুইচ লিয়ন থাৰ্ষ্টনৰ মতে ব্যক্তিত্বৰ শ্ৰেণী বিভাজন কেইটা হৈছে সক্ৰিয় তেজস্বী উদ্বেগী প্ৰভাৱী সুস্থিৰ সমাজপ্ৰিয় আৰু চিন্তনাত্মক নেক্সট কুৱেশ্চন হিপক্ৰেটিছৰ মতে প্ৰায়ে চিন্তাযুক্ত মনমৰা নিৰাশাবাদী ব্যক্তিত্বৰ লোকসকল হৈছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বিষণ্ণ প্ৰকৃতি বা মৰামোৱা বন্ধুসকল হিপক্ৰেটিছৰ মতে প্ৰায়ে চিন্তাযুক্ত মন মাৰি থকা নিৰাশাবাদী ব্যক্তিত্বৰ লোকসকলক বিষম প্ৰকৃতি বা মৰামোৱা প্ৰকৃতিৰ লোক বুলি কোৱা হয় নেক্সট কুৱেশ্চন ব্যক্তিত্বৰ শ্ৰেণী বিভাজন কৰা মনোবিজ্ঞানীসকলৰ ভিতৰত আটাইতকৈ পুৰণি মনোবিজ্ঞানী হল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি হিপক্ৰেটিছ বন্ধুসকল ব্যক্তিত্বৰ শ্ৰেণী বিভাজন কৰা মনোবিজ্ঞানীসকলৰ ভিতৰত আটাইতকৈ পুৰণি মনোবিজ্ঞানী গৰাকী হৈছে হিপক্ৰেটিছ নেক্সট কুৱেশ্চন উদৰ প্ৰধান কায় প্ৰধান আৰু মস্তিষ্ক প্ৰধান নামৰ তিনি শ্ৰেণীৰ ব্যক্তিত্বৰ বৰ্ণনা আগবঢ়াইছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি চেলডনে বন্ধুসকল উদৰ প্ৰধান কায় প্ৰধান আৰু মস্তিষ্ক প্ৰধান নামৰ তিনি শ্ৰেণীৰ ব্যক্তিত্বৰ বৰ্ণনা আগবঢ়াইছিল মনোবিজ্ঞানী চেলডনে নেক্সট কুৱেশ্চন দৈহিকভাৱে ক্ষীণ দীঘল মেদহীন দুৰ্বল আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকীসকল হল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন চি মস্তিষ্ক প্ৰধান বন্ধুসকল দৈহিকভাৱে ক্ষীণ দীঘল মেদহীন দুৰ্বল আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী হৈছে মস্তিষ্ক প্ৰধান নেক্সট কুৱেশ্চন বহিৰ্মুখী ব্যক্তিত্বৰ এটা প্ৰধান লক্ষণ হল
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কথা বতৰাত সলসলীয়া। বন্ধুসকল বহিমুখী ব্যক্তিত্বৰ এটি প্ৰধান লক্ষণ হৈছে কথা বতৰাত সলসলীয়া। নেক্সট কুৱেশ্যন, তলৰ কোনটো অন্তৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য নহয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি খেলা ধূলাৰ প্ৰতি আগ্ৰহী। বন্ধুসকল খেলা ধূলাৰ প্ৰতি আগ্ৰহী অন্তৰ্মুখী ব্যক্তিত্বৰ বৈশিষ্ট্য নহয়। নেক্সট কুৱেশ্যন, মনোবিদ কেটছমাৰে দৈহিক দিশত ভিত্তি কৰি মানুহৰ ব্যক্তিত্বক ভাগ কৰিছিল। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 4টা ভাগত। বন্ধুসকল মনোবিদ কেটছমাৰে দৈহিক দিশত ভিত্তি কৰি মানুহৰ ব্যক্তিত্বক 4টা ভাগত ভাগ কৰিছিল। নেক্সট কুৱেশ্যন, কেটছমাৰৰ মতে ব্যক্তিত্বৰ ভাগ কেইটা হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গোলাকায়, দীৰ্ঘকায়, স্থূলকায় আৰু বিকৃতকায়। বন্ধুসকল কেটছমাৰৰ মতে ব্যক্তিত্বৰ ভাগ কেইটা হৈছে গোলাকায়, দীৰ্ঘকায়, স্থূলকায় আৰু বিকৃতকায়। নেক্সট কুৱেশ্যন, ব্যক্তি বিভিন্নতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা শিক্ষাৰ লক্ষ্যটোৰ নাম হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য। বন্ধুসকল ব্যক্তি বিভিন্নতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা শিক্ষাৰ লক্ষ্যটোৰ নাম হৈছে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য। নেক্সট কুৱেশ্যন, এটা শিশুৰ ভাষিক বিকাশত সমস্যাৰ সৃষ্টি হ'ব পাৰে যদি সেই শিশুটো জন্মতে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কলা হয়। এটা শিশুৰ ভাষিক বিকাশত সমস্যাৰ সৃষ্টি হ'ব পাৰে যদি সেই শিশুটো জন্মগতভাৱে কলা হয়। নেক্সট কুৱেশ্যন, তলৰ কোনটো শিশুৰ দৈহিক প্ৰয়োজনৰ অন্তৰ্গত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাতৃ দুগ্ধৰ প্ৰয়োজন। বন্ধুসকল শিশুৰ দৈহিক প্ৰয়োজনটো হৈছে মাতৃ দুগ্ধৰ প্ৰয়োজন। নেক্সট কুৱেশ্যন, শিশু বিকাশত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা দিশটো হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পৰিয়াল। বন্ধুসকল শিশু এটাৰ বিকাশত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰা দিশটো হৈছে পৰিয়াল। নেক্সট কুৱেশ্যন, শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, বৌদ্ধিক আদি ক্ষেত্ৰত দেখা পোৱা বিভিন্নতাসমূহক কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ব্যক্তিগত বৈষম্য। বন্ধুসকল শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, বৌদ্ধিক আদি ক্ষেত্ৰত দেখা পোৱা বিভিন্নতাসমূহক কোৱা হয় ব্যক্তিগত বৈষম্য। নেক্সট কুৱেশ্যন, ছোৱালীৰ যৌৱন প্ৰাপ্তি সাধাৰণতে সমবয়সৰ ল'ৰাতকৈ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1 পৰা 2 বছৰ আগবঢ়া। বন্ধুসকল ছোৱালীৰ যৌৱন প্ৰাপ্তি সাধাৰণতে সমবয়সীয়া ল'ৰাতকৈ 1 পৰা 2 বছৰ আগত হয়। নেক্সট কুৱেশ্যন, সাধাৰণতে আৱেগে উগ্ৰৰূপ ধাৰণ কৰাৰ ফলত অপৰাধ প্ৰৱণতা, উগ্ৰবাদিতা, বিচ্ছিন্নতাবাদ আদি দেখা পোৱা নাযায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা শুদ্ধ। অৰ্থাৎ আৱেগে উগ্ৰৰূপ ধাৰণ কৰাৰ ফলত অপৰাধ প্ৰৱণতা, উগ্ৰবাদিতা, বিচ্ছিন্নতাবাদ আদি দেখা পোৱা নাযায় কেঁচুৱা কালত, শৈশৱ কালত আৰু বাল্যকালত। নেক্সট কুৱেশ্যন, মনোবিদ ৰায়বাৰ্ণৰ মতে আগতীয়া কৈশোৰ কাল হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 12 পৰা 14 বছৰ বয়সলৈ। বন্ধুসকল মনোবিদ ৰায়বাৰ্ণৰ মতে আগতীয়া কৈশোৰ কাল হৈছে 12 বছৰৰ পৰা 14 বছৰলৈ। নেক্সট কুৱেশ্যন, শিশুৱে সাধাৰণতে জঁপিওৱা, পুতলা খেলা ইত্যাদি কামবোৰ কৰি পৰম তৃপ্তি লাভ কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ক্ৰীড়া প্ৰৱণতাৰ বাবে। বন্ধুসকল শিশুৱে দৌৰা, জঁপিওৱা, পুতলা খেলা ইত্যাদি কাম কৰি পৰম তৃপ্তি লাভ কৰে ক্ৰীড়া প্ৰৱণতাৰ বাবে। নেক্সট কুৱেশ্যন, সাধাৰণতে শিশুসকলে লিখা পঢ়া গণনা কৰাৰ উপৰিও স্কুলৰ প্ৰচলিত নিয়ম কানুন, অনুশাসন আদি মানি চলিব পৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাল্যকালত। বন্ধুসকল সাধাৰণতে শিশুসকলে লিখা পঢ়া গণনা কৰাৰ উপৰিও স্কুলৰ প্ৰচলিত নিয়ম কানুনসমূহ মানি চলিব পৰা হয় বাল্যকালত। নেক্সট কুৱেশ্যন, শিশুৱে যেতিয়া মাটিত পৰি দুখ পায় তেতিয়া কান্দি উঠে
যদি কোনোবাই মাটিখিনিক জগৰীয়া কৰি প্ৰহাৰ কৰে তেতিয়া প্ৰতিশোধ লোৱা বুলি ভাবি সন্তোষ পায় ইয়াৰ কাৰণ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সৰ্বপ্ৰাণবাদিতা বন্ধুসকল শিশুৱে যেতিয়া মাটিত পৰি দুখ পায় তেতিয়া কান্দি উঠে কোনোবাই যদি মাটিক জগৰীয়া কৰি প্ৰহাৰ কৰে তেতিয়া তেওঁ মনত সন্তুষ্টি লাভ কৰে ইয়াৰ কাৰণ হৈছে সৰ্বপ্ৰাণবাদিতা নেক্সট কুৱেশ্যন শিশুৱে নিজ হাত আৰু ভৰিৰ আঙুলি মুখত ভৰাই কোমল বস্তু মুখলৈ নি প্ৰস্ৰাৱ কৰি যৌনাংগ স্পৰ্শ কৰি আনন্দ লাভ কৰে ইয়াৰ কাৰণ হ'ল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আত্মকাম প্ৰৱণতা বন্ধুসকল শিশুৱে নিজ হাত আৰু ভৰিৰ আঙুলি মুখত ভৰাই কোমল বস্তু মুখলৈ নি প্ৰস্ৰাৱ কৰি যৌনাংগ স্পৰ্শ কৰি আনন্দ লাভ কৰে ইয়াৰ মূল কাৰণ হৈছে আত্মকাম প্ৰৱণতা নেক্সট কুৱেশ্যন শিশুৱে নিজ স্বাৰ্থ তথা প্ৰয়োজন পূৰণৰ বাবে কেতিয়াবা খোৱা বস্তু বা খেলা বস্তুলৈ সমনীয়া বা নিজৰ ভাই ভনীৰ মাজত কাজিয়া কৰাৰ কাৰণ হ'ল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আত্মকেন্দ্ৰিক মনোভাৱ বন্ধুসকল শিশুৱে নিজৰ স্বাৰ্থ তথা প্ৰয়োজন পূৰণৰ বাবে কেতিয়াবা খোৱা বস্তু বা খেলা বস্তুৰ বা সমনীয়া বা নিজৰ ভাইৰ মাজত কাজিয়া লগাৰ কাৰণ হৈছে আত্মকেন্দ্ৰিক মনোভাৱ নেক্সট কুৱেশ্যন মাক দেউতাক বা পৰিয়ালৰ আন সদস্যসকলৰ মৰম চেনেহীনতা আন্তৰিকতাহীনতা উপেক্ষা আদিয়ে শিশুক প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা শুদ্ধ অৰ্থাৎ মাক দেউতাক বা পৰিয়ালৰ আন সদস্যক মৰম চেনেহীনতা আন্তৰিকতা উপেক্ষা আদিয়ে শিশুক অসামাজিক কৰি তুলিব পাৰে নাইবা হীনমান্যতাত ভুগাই তুলিব পাৰে নাইবা মানসিক ৰোগগ্ৰস্ত কৰি তুলিব পাৰে বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ